हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 3 অসম জাতীয় বিদ্যালয়ৰ সাধুৰ গল্প 1 কথা কোৱা গুহা এই চেপ্টাৰটোৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ তোমালোকক লিখি দিম। তোমালোকে এই প্ৰশ্ন উত্তৰবোৰ বহিত লিখি লবা আৰু তোমালোকে এইবোৰ ভালকৈ পঢ়িবা। তেনেহলে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। চেপ্টাৰটোৰ নাম হ'ল কথা কোৱা গুহা। তো ইয়াতে তোমালোকক প্ৰথমতে দিয়া আছে অনুশীলনী। তো অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো দিয়া আছে একটিকৈ বাক্যত উত্তৰ লিখা। তো ক নম্বৰটো দিয়া আছে সিংহটোৰ নাম কি আছিল। খ নম্বৰটো দিয়া আছে সিংহটো কত চপ লৈ আছিল। তাৰ পিছত গ নম্বৰটা দিয়া আছে গুহাটোৰ গৰাকী কোন আছিল। প্ৰথমতে আমি তোমালোকক এই তিনিটাৰ উত্তৰ দিম। তোমালোকক 1 নম্বৰত দিয়া আছিল একটাকৈ বাক্যত উত্তৰ লিখা। তো তোমালোকক ক নম্বৰ প্ৰশ্নটো দিয়া আছিল সিংহটোৰ নাম কি আছিল। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা সিংহটোৰ নাম মন্দমতি আছিল। খ নম্বৰ প্ৰশ্নটো দিয়া আছিল সিংহটো কত চপ লৈ আছিল। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা সিংহটো শিয়ালটোৱে বাস কৰা গুহাটোত চপ লৈ আছিল। তোমালোকে ভিডিওটো পজ কৰি এইবোৰ লিখি ল'বা। তাৰপিছত গ নম্বৰ প্ৰশ্নটো আছিল গুহাটোৰ গৰাকী কোন আছিল। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা গুহাটোৰ গৰাকী আছিল তীখৰ নামৰ এটা শিয়াল। ঠিক আছে, তোমালোকে ভিডিওটো পজ কৰি এই তিনিটা প্ৰশ্নৰ উত্তৰ লিখি ল'বা আৰু এই তিনিটা প্ৰশ্ন কিন্তু তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। 1 নম্বৰৰ প্ৰশ্নবোৰ মই তোমালোকক কৰি দিলোঁ। এতিয়া 2 নম্বৰৰ যিবোৰ প্ৰশ্ন আছে 2-3টা বাক্যত উত্তৰ লিখা এই গোটেইবোৰ মই তোমালোকক কৰি দিম। লগতে এই 3 নম্বৰ যিটো প্ৰশ্ন আছে কোনে কৈছিল কেতিয়া কৈছিল এই উত্তৰটোও মই তোমালোকক এতিয়া লিখি দিম। 2 নম্বৰ প্ৰশ্নটো আছিল 2-3টা বাক্যত উত্তৰ লিখা। প্ৰথম প্ৰশ্নটো আছিল সিংহটো কিয় গুহাত সোমাইছিল। ঠিক আছে, তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা সিংহটো ভাবিলে গুহাটোলৈ কোনো জন্তু নিশ্চয়কৈ আহিব, যিয়ে গুহাটোত সোমাব তাকেই সিংহটোৱে খাব বুলি ভাবি গুহাত সোমাইছিল। তোমালোকে এনেকৈ লিখিলে হ'ব। ভিডিওটো পজ কৰি তোমালোকে লিখি লোৱা। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছিল শিয়ালটোৱে কি বুদ্ধি পাঙিছিল আৰু সি কিয় তেনে কৰিছিল। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা শিয়ালটোৱে বুদ্ধি পাঙিছিল যে আনদিনাৰ দৰে সিদিনাও সি গুহাৰ ভিতৰলৈ সোমোৱাৰ আগত গুহাটোক মাত লগাব আৰু সি বৰ বুদ্ধিয়ক আছিল বাবে তেনে কৰিছিল। ঠিক আছে, তো তোমালোকে এইখিনি উত্তৰ লিখিবা। এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। গ নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছিল শিয়ালটোক বুদ্ধিয়ক বুলি আমি কিয় ক'ব পাৰোঁ। তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা শিয়ালটোক বুদ্ধিয়ক বুলি আমি ক'ব পাৰোঁ কাৰণ শিয়ালটোৱে মাত বল নকৰাকৈ ভিতৰত গ'লে বিপদ হ'ব পাৰে বুলি ভিতৰত সোমোৱা নাছিল আৰু বুদ্ধি থকাৰ বাবেই আজি শিয়ালটো সিংহৰ হাতৰ পৰা ৰক্ষা পৰিল। ঠিক আছে, তো তোমালোকে এইখিনি উত্তৰ ধুনীয়াকৈ লিখি দিবা, তোমালোকে গোটেই নম্বৰ পাবা। আশা কৰিছোঁ তোমালোকে এইখিনি লিখি ল'লা। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। খ নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে সিংহটো শেষত কি ভাবিলে। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা সিংহটো শেষত ভাবিলে যে এই গুহাটোৱে নিশ্চয় শিয়ালটোক আদৰি মাতে। তাৰপিছত লিখিবা আজি মোৰ ভয়তহে গুহাটোৱে মতা নাই, মই তাক মাত লগাওঁ নহ'লে সি গুচি যাব পাৰে। ঠিক আছে, তো তোমালোকে এইখিনি উত্তৰ লিখিলে হ'ব। তাৰপিছত 3 নম্বৰ প্ৰশ্ন তোমালোকক দিয়া আছিল কোনে কৈছিল কেতিয়া কৈছিল। হেৰা গুহা আজিচোন তোমাৰ মাত বল নাই। তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা উক্ত কথাষাৰ তীখৰ নামৰ শিয়ালটোৱে কৈছিল। কোনে কৈছিল? তীখৰ নামৰ শিয়ালটোৱে কৈছিল। তাৰপিছত পেৰাগ্ৰাফ কৰি লিখিবা আনদিনাৰ দৰে সিদিনাও শিয়ালটোৱে গুহাটোৰ ভিতৰলৈ সোমোৱাৰ আগত কথাখিনি কৈছিল। ঠিক আছে, তো তোমালোকে এইখিনি উত্তৰ লিখিলে হ'ব। আশা কৰিছোঁ তোমালোকে এইখিনি প্ৰশ্নৰ উত্তৰ লিখি ল'লা। এতিয়া তাৰপিছত যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। তাৰপিছত 4 নম্বৰ যিটো প্ৰশ্ন আছে সাধুটোৰ নিজৰ ভাষাৰে কোৱা। তো এই কুৱেশ্যনটো তোমালোকৰ ইমান ইম্পৰ্টেণ্ট নহয়। ঠিক আছে, তো তোমালোকে এইটো ঘৰতে পঢ়িবা। তো আশা কৰিছোঁ আজি ভিডিওটো ভাল পালা। তো ইয়াৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ মই তোমালোকক দিলোঁ। যিমান শ্বৰ্টকৈ পালোঁ মই তোমালোকক দিবলৈ ট্ৰাই কৰিলোঁ।
তোমালোকে এইবোৰ পৰীক্ষা লিখিলে তোমালোকে ফুল নম্বৰ পাবা। চেনেলটো নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।